পম্পী কেক ডিলাইটৰ তৰফৰ পৰা আয়োজন কৰা আজি দ্বিতীয়টো আইচিং কেকৰ এদিনীয়া প্ৰশিক্ষণ। আৰু দেখিছেনে আজি মোৰ বেটছত 4গৰাকী আছে পৰীক্ষাৰ্থী। 6গৰাকী আছিলে, 2গৰাকী বিশেষ অসুবিধা হোৱাৰ কাৰণে মই অহা 24 নৱেম্বৰলৈ শিফ্ট কৰি দিলোঁ। এই 4গৰাকীক আজি মই ইয়াত শিকাবলৈ লৈছোঁ। তেওঁলোক ইতিমধ্যে আহি পালেহি, পুৱা 9:30 বজাতে পাইছেহি। গোটেই কেইগৰাকী দেখিছেনে ইমান মৰম লগা দেখিবলৈ। আৰু গোটেই কেইগৰাকীক মই ধুনীয়াকৈ আগৰ নিচিনাকৈ ক্ৰীম ব্লেণ্ড কৰাৰ পৰা ক্ৰাম কোট কৰাৰ পৰা গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ শিকাই গৈছোঁ। আৰু তেওঁলোকেও খুব আগ্ৰহেৰে খুব ধুনীয়াকৈ শিকিছে। দেখিছেনে গোটেই কেইগৰাকী সহযোগিতাও খুব ধুনীয়া। ইগৰাকীয়ে সিগৰাকীক নোৱাৰাটো শিকাই গৈছে। আৰু এয়া ডৰেমন কেকটো মই বনাবলৈ শিকাইছোঁ। ধুনীয়াকৈ ব্লু কালাৰ দি পেলাই তেওঁলোকে নিজে কৰিছে দেই, মই জাষ্ট দেখাইহে গৈছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ তেওঁলোকে কৰিব পাৰিছে। আৰু গোটেই কামবিলাক দেখিছে একদম মিহি হৈছে। আৰু এয়া মই তেওঁলোকক ৰ'জ বনাবলৈ শিকাইছোঁ। ৰ'জো তেওঁলোকে উঠাব পাৰিছে। প্ৰথমতে সৰু নজলে কাম কৰিব ভাল, কিন্তু ডাঙৰ নজলেৰে কাম কৰিবলৈ অকণমান অসুবিধা। যেনেকৈ ৰ'জটো অকণমান ডাঙৰ নজল হয়। আৰু কিন্তু তেওঁলোকে তথাপিতো চেষ্টা কৰিছে। আৰু তেওঁলোকৰ হাতৰ ৰ'জপাহ ধুনীয়াকৈ উঠিছে। দেখিছেনে মই একদম হাতত ধৰি ধৰি শিকাই দিছোঁ। নাজানো কিমানখিনি শিকাব পাৰোঁ, কিন্তু মই যিমানখিনি জানো সিমানখিনিয়ে মই শিকাই দিছোঁ। আৰু এয়া চাওক তেওঁলোকে খুব ধুনীয়াকৈ কৰিছে। আৰু এয়া দেখিছেনে এগৰাকীয়ে বাৰ্বি ডলটো বনাবলৈ লৈছে। আৰু খুব ধুনীয়া এটা কালাৰ তেওঁলোকে নিজেই চইচ কৰি লৈছে। তেওঁলোকে কৈছে যে আমি পিংক কালাৰ নিদিওঁ, প্ৰতিটো বাৰ্বি ডল পিংক কালাৰেই থাকে, গতিকে আমি অকণমান বেলেগ কালাৰ দিম। এই দেখিছেনে পিচ কালাৰ নিচিনা অকণমান কালাৰ দি পেলাই ইমান ধুনীয়াকৈ তেওঁলোকে বাৰ্বি ডলটো বনাইছে। আৰু এয়া চাওক তেওঁলোকে কৰা আজিৰ কাম ইমান ধুনীয়া হৈছে। দেখিছেনে এয়া চাওক ব্লেক ফৰেষ্ট, হোৱাইট ফৰেষ্ট, জেল কেক, বাৰ্বি ডল, বেণ্টো কেক গোটেইখিনি তেওঁলোকে কৰিছে। মই শিকাই দিয়া ধৰণে তেওঁলোকে কৰিব পাৰিছে। আৰু ইমান ধুনীয়া পাৰফেক্ট হৈছে কামবোৰ দেখিছেনে। আৰু এয়া চাওক প্ৰশিক্ষণৰ অন্তত মই চাৰ্টিফিকেটখিনি বিতৰণ কৰিলোঁ। আৰু তেওঁলোকেও ভাবিছোঁ যে তেওঁলোকে খুব ধুনীয়াকৈ ঘৰত গৈ আকৌ এবাৰ চেষ্টা কৰিব আৰু ধুনীয়া কেক বনাই আপোনালোকক খুৱাই যাব। অহা 24 নৱেম্বৰত পুনৰ প্ৰশিক্ষণ দিছোঁ। কোনোবা যদি আহে মোক যোগাযোগ কৰিব।